জলজীবন নে ধনজীবন? জলজীবনত পানীও নাই, ঠিকাদাৰো নাই। পানী নাপায়, ৰাইজৰ হাহাকাৰ। দৰঙৰ দলগাঁৱৰ ৩ নম্বৰ কছাৰী ভেটিটোপ গাঁৱৰ ৰাইজে নাপালে এটোপাল বিশুদ্ধ পানী। ৰাজ্য চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ জলজীৱন মিছনৰ পৰা ৩ নম্বৰ কছাৰী ভেটিটোপ গাঁওবাসীয়ে নাপালে এটোপাল পানী। দৰঙৰ দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত ৩ নম্বৰ কছাৰী ভেটিটোপ গাঁৱৰ এই পানী যোগান আঁচনি হৈ পৰিছে অকল বিনামূলীয়াকৈ চাব পৰা এক কীৰ্তিচিহ্নস্বৰূপ। আছে আঁচনিৰ নাম ফলক, আছে আহিলা পাতি, কিন্তু নাই কাৰ্যক্ষমতা। সৌসিদিনা পৰ্যায়ক্ৰমে কিছু কাম সম্পন্ন কৰি অচল কৰি পেলাই থৈছে এই পানী যোগান আঁচনি। ঠিকাদাৰ দীপক বুৰ্চা, অভিযন্তা দীপাংকৰ শইকীয়া, উপ ঠিকাদাৰ ঝা, এই তিনিওজন আছিল মূল ব্যক্তি। এওঁলোকে কি কাৰণত জলজীৱন মিছনৰ আঁচনিটো কাৰ্যক্ষম কৰি জনসাধাৰণক আজিৰ তাৰিখলৈকে এটোপাল পানীৰ যোগান দিয়াব নোৱাৰিলে? চৰকাৰীভাৱে জলমিত্ৰ নিযুক্তি দিছেনে? যদি দিছে তেন্তে প্ৰশিক্ষণ লৈছেনে? ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জলজীৱনত হোৱাৰ দৰে ৩ নম্বৰ কছাৰী ভেটিটোপ গাঁৱৰ এই পানী যোগান আঁচনিটোত ক'ৰবাত দুৰ্নীতি ঘ্ৰাণ লুকাই আছে নেকি বুলি ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আজিলৈ বিশুদ্ধ খোৱা পানীৰ যোগান নাই। সমষ্টিৰ বিধায়কে এই ক্ষেত্ৰত কিবা উপায় উলিয়াবলৈ ইচ্ছা প্ৰকাশ কৰিবনে? চূড়ান্ত হেমাহি, দুৰ্নীতি, প্ৰতাৰণা আদিৰ ফলত বছৰ বছৰ ধৰি জলজীৱন মিছনৰ কাম এনেদৰেই পৰি ৰ'ব নেকি? এয়াও এক ডাঙৰ প্ৰশ্ন। স্থানীয় লোকে বিচাৰিছে বিভাগীয় হিচাপে উচিত তদন্ত আৰু পিছপৰা অঞ্চলটোত বিশুদ্ধ পানীৰ যোগান। মই ধন্যবাদ জনাইছোঁ আপোনালোকক, সাংবাদিক দাদাসকলক। তো প্ৰথম কথা হ'ল যে আমাৰ মোৰ ৩ নম্বৰ কছাৰী ভেটিটোপ গাঁৱৰ যিখন আঁচনি আছিলে, ৰাইজে আমি কোনো সুবিধা পোৱা নাই। মাত্ৰ নামমাত্ৰ স্কিমটো বনাই এনেকৈ যধে মধে পেলাই থৈ গুচি গ'ল ঠিকাদাৰ। ইয়াৰ কোনো অন্ত নাই। গতিকে আমিতো সাংবাদিক বন্ধুসকলৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনক আমি কাতৰ আহ্বান জনাম যে আমাৰ ৰাইজৰ চৰকাৰে প্ৰাপ্য যিখিনি সুবিধা দিছে সেইখিনি আমি পাব লাগে। এই পানী যোগান আঁচনিৰ যিটো ইয়াতে দেখা গৈছে, এই আঁচনিটো ইয়াতে কিমান দিন ধৰি কামটো কৰিছে? এইটো 1 বছৰ হৈ গৈছে। বাকী আপোনালোকৰ পঞ্চায়তৰ নাম কি? আমাৰ শিলবৰী পঞ্চায়ত। এই বাকী গাঁৱত পাইছে নেকি? নাই, বাকী মানে শিলবৰী পঞ্চায়ত আণ্ডাৰত আপোনাৰ বাকী চবতে পানী দিয়া হৈছে, কিন্তু আমাৰ ইয়াত দিয়া হোৱা নাই। হয়, ইয়াতে কামটো কোনে কৰিছে? এইটো ঠিকাদাৰজনৰ নাম আছিলে দীপক বুৰ্চা বুলি কয়, খাৰপেটীয়া। এই আঁচনিটো কিমান টকা আছিল মঞ্জুৰি? এইটো বহুত কেইবা কোটি টকা আমি শুনিছোঁ, কিন্তু আমি ডিটেইলছটো নাজানো। ইয়াতে জলমিত্ৰ আছে নেকি? জলমিত্ৰ নিয়োগ দিছে নেকি? নাই, জলমিত্ৰৰ নামত কোনো ট্ৰেইনিং আহিছে বুলি গম পায়? নাই, তেনেকুৱা একো দিয়া নাই। এতিয়া আপুনি এই যে ইয়াতে এনে পৰিত্যক্ত হৈ আছে, ইয়াতে দেখোন মানে কাৰ্যক্ষম হোৱা নাই। এইটো আচলতে কাৰণ কি বুলি ভাবে? ইয়াতে কিবা দুৰ্নীতি হৈছে? এইটো এটা দুৰ্নীতি ক'ব গ'লে। চৰকাৰে যদিও ধৰক ৰাইজক সুবিধা দিয়ে, চৰকাৰে যিখিনি সুবিধা দিয়ে সেইখিনিতো ৰাইজে নাপায়। কিন্তু ডাঙৰ চৰকাৰ মহোদয় যিকেইজন আছে ঠিকাদাৰ, সেই তেখেতসকলে মানে এইখিনি বস্তু কি কৰে, আত্মসাৎ কৰে। আত্মসাৎ কৰি এইটো এটা লুণ্ঠন বুলি ক'ব লাগিব, এইটো এটা দুৰ্নীতি বুলি ক'ব লাগিব। সেয়া আৰু ৰাইজক মাৰি খোৱাটো এইটো এটা সিহঁতৰ কিবা বুলি ভাবে। এতিয়া আপোনালোকে কি বিচাৰে? পানীটো বিচাৰে? হয়, আমি ৰাইজে আমাৰ প্ৰাপ্য পানী সুবিধাখিনি আমি বিচাৰোঁ। ইয়াতে যে ড্ৰেইন দেখা গৈছে ৰাস্তাৰ কাষত, আৰু পাইপটো এনেকুৱা পেলাই থৈ দিছে, কি ক'ব? এইটো এটা বহুত অসুবিধাত মানে ক'ব লাগিব। য'তে মতে মানে গাঁত চাত বনাই থৈ গৈছে। ইয়াত গৰু কেইবাটাও মানে পৰি দুখ পালে, মানুহ দুখ পালে, বাইক লৈ পৰি। সেইদিনা পেলপেলি এটা পৰি গ'ল, আৰু য'তে মতে মানে এনেকৈ মানে গুচি গ'ল সিহঁতে। মানে কামটো ক্লিয়াৰ কৰা নাই, মানে আধৰুৱা, মানে ইয়াতকৈ আৰু বেয়া কণ্ডিশ্যন কাম। পাইপবিলাক যে ইয়াতে পৰিত্যক্ত হৈ আছে, ইয়াতে পেলাই থৈছে য'তে ত'তে বহু ঠাইত, কি ক'ব? হয়, এইটো এটা অসুবিধা হৈ আছে। পাইপখিনি কমচে কম কামখিনি ক্লিয়াৰ হ'লেহে পাইপখিনি আঁতৰাব পাৰিব, নহ'লে কোনোৱে পাইপ য'তে মতে মানুহে কিছুমান লৈ গৈ আছে। আপোনাৰ ইয়াত খেতিত পৰি আছে, ইয়াতো অসুবিধা হৈছে। সেয়া ৰাইজে কিন্তু ঠিকাদাৰক সোধাও নাই যে আপোনালোকে কিমান টকাত কামখিনি পাইছে বা পোৱা নাই। আমি ভাবিছোঁ যেন আমাৰ ইয়াতে কাম এটা দিছে, হ'ব লাগে, ভালদৰে কামখিনি কৰি যাতে আমাৰ দুখীয়া ৰাইজক মানে কিবা এটা সহায় দিছে যদি চৰকাৰে, আমি মানে বহুত এটা আশা কৰিছিলোঁ, কিন্তু আমাৰ আশাটো পূৰণ হোৱা নাই। গতিকে আমি চৰকাৰক প্ৰশাসনক আমি এটা অনুৰোধ জনাওঁ, যাতে আমাৰ চৰকাৰে যেনেকুৱা আমাক ৰাইজৰ কাৰণে বস্তুটো দিছে, যাতে চৰকাৰে এইটোৰ ফালে অলপ নজৰ দিয়ে যে এই বস্তুটো
কি গাফিলতি হৈ আছে। স্কিম মতে আচলতে কামটো হৈছে বুলি ভাবে নেকি? স্কিমতে হ'লেতো আমি পানী পালোৱেই হ'লে এতিয়ালৈকে, কিন্তু কামখিনি হোৱা নাই নেকি। আৰু দুৰ্নীতি হৈছে বুলি ভাবে নেকি? ইয়াতে দুৰ্নীতি হৈছে বুলি ভাবে নেকি? দুৰ্নীতি এনেকুৱা আমি কিন্তু গম পোৱা নাই। আমি আগতেই কৈছোঁ আপোনাক যে আমি কিন্তু আমাৰ ৰাইজে কিন্তু এইটো তদন্ত কৰা নাই, কিন্তু আমি ভাবিছোঁ যে তেখেতসকলে কাম কৰি আছে, কামখিনি ভালদৰে কৰিলে ভালেই। আৰু এতিয়া চাইছে, আপোনালোকেও চাইছে আমাৰ এই ৰাস্তাৰ কাষত বা ছাইডেদি পাইপ চাইপ এতিয়া পূৰা একদম পৰি আছে, কিন্তু এইটো কি হ'ল জানো। এইটো সেইকাৰণে আমি চৰকাৰ প্ৰশাসনক এটা দাবী জনাওঁ যে উচিত এটা তদন্ত দি পেলাই ইয়াতে কি আছে এইটো বিচাৰি কিন্তু ওলাব লাগিছিলে। ব্যুৰো ৰিপৰ্ট, টাইমছ মিডিয়া 24।